আজি আমি আগন্তুক দিনত নিজৰ বিবেক বোধ প্ৰদান কৰিব লাগিব। আঁচনি আছে, পূৰ্বতো আঁচনি আছিল, আজিও আঁচনি আছে। মই আপোনালোকক কৈছোঁ ৰাইজ, পৰৱৰ্তী দিনতো আপোনালোকে আঁচনি সুবিধা লাভ পাই থাকিব। আপোনালোকে পৰৱৰ্তী দিনতো আঁচনি সুবিধা পাই থাকিব, কিন্তু মাত্ৰ আঁচনিলৈকে আমাৰ গাঁও সীমিত হৈ নাথাকে। আজি তাৰিখত কি কৰে? আঁচনি দিয়ে, চৰকাৰী স্কুল বন্ধ কৰে, আঁচনি দিয়ে, মদৰ দোকান খুলি দিয়ে, আঁচনি দিয়ে, জংঘলৰ পৰা মানুহ উচ্ছেদ কৰে, আঁচনি দিয়ে, আদানীক বিঘা মাটি বিক্ৰী কৰে, আঁচনি দিয়ে, নিজৰ পৰিয়ালৰ নামত বাগান আৰু ৰিজৰ্ট খোলে। আঁচনি আমাৰ দিনতো থাকিব, কিন্তু আমি আঁচনি লৈ আমি চৰকাৰী স্কুল খুলিম, আমি আঁচনি দিম, আৰু লগতে হস্পিটেলৰ ভিতৰত ডক্টৰ থাকে তাৰ ব্যৱস্থা আমি কৰিম। আমি আঁচনি দিম, লগতে মহিলাসকলে আত্মসন্মানে নিৰাপত্তা যে গাঁৱৰ ভিতৰত পায় তাৰ বাবে আৰক্ষীসকলক বিশেষ আমি নিৰ্দেশনা দিম। আমি আঁচনিৰ লগত আমাৰ নিবনুৱা যুৱকসকলক সংস্থাপিত কৰিবলৈ থলুৱা উদ্যোগৰ ওপৰত জোৰ দিম। আমি আঁচনিৰ লগত আমাৰ থলুৱা আমাৰ স্থানীয় ঠিকাদাৰবোৰক সৰু সৰু পেকেজ যোগেদি আমি তেওঁলোকৰ কামৰ উপাৰ্জন আমি বৃদ্ধি কৰিম। বিজেপি যিবোৰ আঁচনি দি আছে তাত যথেষ্ট কেলেংকাৰী, যিসকলে পাব লাগে নাই পোৱা, সকলোৱে MLA ওচৰত যাব লাগে। আমাৰ যেতিয়া আঁচনি আহিব আমি MLA ওচৰত যোৱা এই প্ৰক্ৰিয়াটো বন্ধ কৰিম। যি দুখীয়া তেওঁলোকেহে পাব। আৰু লগতে বিজেপিয়ে আঁচনি দি বাকী একো কাম কৰা নাই। আজি চৰকাৰী স্কুলবোৰ বন্ধ হৈ গ'ল, প্ৰাইমেৰী স্কুল বন্ধ হৈ গ'ল। আজি আমাৰ অসমৰ চৰকাৰ কিমান ঋণৰ বোজা লৈছে সকলোৱে জানে। আজি তাৰিখৰ যুৱকসকলে আজি মদ ধৰিবলৈ আৰম্ভ কৰিছে, ড্ৰাগছৰ বেমাৰত পৰি গৈছে। তো তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰিম। ডাঙৰ ঠিকাদাৰবোৰ চব কাম পাইছে, সৰু ঠিকাদাৰ একোৱে কাম পোৱা নাই, থলুৱা উদ্যোগ একোৱে খোৱা নাই। চব বাহিৰৰ মানুহৰ উদ্যোগৰ কাৰণে মাটি 1 টকা 1 বিঘাত দি আজি মুখ্যমন্ত্ৰী আমাৰ থলুৱা উদ্যোগৰ কাৰণে একো জেগা ৰখা নাই। তো আমি আঁচনিৰ লগত আমাৰ অসমৰ বাস্তৱিক সমস্যা আমি সমাধান কৰিম। আৰু পুনৰবাৰ যিদৰে অসম এটা সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থাত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আজি আগন্তুক দিনতো একেই সেই স্থান আমি অসমখন ভাৰতৰ শীৰ্ষ ৰাজ্যৰ ভিতৰত আমি লৈ যাম। চকী যাবগৈ, ৰাইজ একত্ৰিত হৈছে, খিলঞ্জীয়া মানুহ জনজাতি মানুহবোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাবলৈ বিচাৰে। সেইকাৰণে খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰ মানুহৰ অসমবাসী ৰাইজৰ ভোটৰ মূল্য নাইকিয়া কৰিবলৈ এতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উত্তৰ প্ৰদেশ বিহাৰৰ মানুহৰ ওপৰত নিৰ্ভৰ হৈ পৰিছে। জাতি বচাওক মাটি বচাওক শীৰ্ষক যুৱ কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হোৱা এখন পদযাত্ৰাত আজি দ্বিতীয় দিন ঢকুৱাখানাত মই যুৱ কংগ্ৰেছৰ আমাৰ নিখিল ভাৰত যুৱ কংগ্ৰেছ সভাপতি উদয় বানু চেব, লগতে আমাৰ অসমৰ যুৱ কংগ্ৰেছ সভাপতি জুবেৰ আনাম আৰু তেখেতৰ সতীৰ্থসকল মিতেন্দ্ৰ যাদৱ আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থৰ লগত আজি ঢকুৱাখানাত আমি এটা পদযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। আৰু ৰাইজৰ পৰা যি সঁহাৰি আমি পাইছোঁ, এটা কথা নিশ্চিত যে ৰাইজে 10 বছৰ এইখন চৰকাৰৰ তেওঁলোকৰ অপশাসন, অহংকাৰ, অত্যাচাৰ আৰু চিণ্ডিকেটৰ প্ৰতি লোভ, ধন আৰু মাটিৰ প্ৰতি লোভ তেওঁলোকে দেখা পাইছে। ৰাইজে গম পাই গৈছে যে এইখন চৰকাৰ থাকিলে আজি জাতিটো সুৰক্ষিত হৈ নাথাকে, কোনো অসমীয়া মানুহৰ মাটি সুৰক্ষিত হৈ নাথাকে। সকলোৰ আজি এটাই আকাংক্ষা যে কেনেদৰে বিজেপি চৰকাৰক আঁতৰাই আমি যিদৰে আগতে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত প্ৰত্যেক জনগোষ্ঠীৰ প্ৰত্যেক জনজাতি আত্মসন্মান সহকাৰে থাকিব পাৰিছিল, একে আত্মসন্মান সহকাৰে অসমত থাকিবলৈ বিচাৰে। আৰু সেইকাৰণে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাটো নিশ্চিত। 10 বছৰ ৰাইজে বিজেপিক দিলে, কিন্তু এই 10 বছৰ বিনিময়ত দেখা পালে যে মুখ্যমন্ত্ৰী আৰু তেখেতৰ ঘৰৰ পৰা কেনেদৰে অসমৰ চিণ্ডিকেটবোৰ নিয়ন্ত্ৰণ হৈ থাকিলে আৰু বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাটি ভূমিপুত্ৰৰ হাতত দিয়াতকৈ বাহিৰগত মানুহক দিয়া গৈছে।